স্পাই অসমীয়াত স্পাই এই শব্দটোৰ অৰ্থ হ'ব চোৱাংচোৱা বা গুপ্তচৰ অৰ্থাৎ আন দেশ ব্যক্তি বা সংস্থাৰ বিষয়ে গোপন তথ্য লাভ কৰিবলৈ চেষ্টা কৰা ব্যক্তি অহা দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ He wants to write a story about a spy তেওঁ এজন চোৱাংচোৱাৰ বিষয়ে গল্প লিখিব বিচাৰে He worked as an Indian spy in Pakistan তেওঁ পাকিস্তানত ভাৰতীয় চোৱাংচোৱা হিচাপে কাম কৰিছিল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা